গুড মৰ্ণিং। আজি ৰাতিপুৱাই ওলাইছোঁ হস্পিটেললৈ বুলি। পাপা যিহেতু এডমিট হৈ আছে আপোনালোকে জানে, আগৰ ভিডিঅ'টোত মই কৈছিলোঁ। আৰু এতিয়া লাহেকৈ ওলাইছোঁ মই। আজি আচলতে মা নগ'ল, মা যোৱা কথাই আছিলে। মা বিশেষ এটা কাৰণত মাও যাব নহ'লে। সেয়া মই আহি পালোঁহি মেডিকেল। আৰু ঘৰৰ মেইন মানুহজন মেডিকেলত পৰি থাকিলে ঘৰখন কেনেকুৱা হৈ থাকে আপোনালোকেতো গম পাইছেই। যাৰ যাৰ হয় তেনেকুৱা। আৰু এয়া তেওঁ আছে মেডিকেলতে, মন চন মাৰি আছে আৰু কি কৰিব। এইফালে ময়ো একদম হামিয়াই হিকটিয়াই আছোঁ, মানে একদম আমনি লাগি গৈছে। ৰাতিপুৱাই আহিলোঁ যে, এয়া ড্ৰেছিং কৰিলে আজি। ড্ৰেছিং কৰাৰ পিছত ভৰিটো বহুত বেছি বিষ হয়। এয়া মই অকণমান বোলো মালিচ কৰি দিওঁ, যাতে অকণমান ৰিলিফ পায়, অকণমান আৰাম পায় আৰু। নহ'লে বহুত বেছি বিষায় আচলতে। যিকেইটা অপাৰেশ্যন নকৰা আগৰকেইদিনটো বহুত বেছি বিষ হৈছিলে, এতিয়াতো অকণমান বিষটো আৰাম পাইছেই। বাকী এতিয়া দিলেহি পাপাক খানা, মানে সকলো পেচেণ্টক খানা দিয়ে। খানাটো ঠিকেই দিছে। আৰু পাপাই পিছে ঘৰত ব্ৰইলাৰ নাখায়, ইয়াত এতিয়া বেলেগ চব্জি দিয়া নাই, দাইল আজি ব্ৰইলাৰ এনেকৈ দিছিলে, সেয়া ব্ৰইলাৰে খাই আছে। পাপাক মই অকণমান জোকাৰিও দিছোঁ হাঁহি উঠক বুলি। আৰু এয়া মোক নিবলৈ আহি পালে এওঁ। মই দুপৰীয়া সময়খিনিলৈকে থাকিলোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মেডিকেলতে আছোঁ। আৰু আপোনালোকৰ লগত সেইকাৰণে ভাবিলোঁ ভিডিঅ' কৰি অকণমান শ্বেয়াৰ কৰোঁ। এইফালে এইটো হৈছে মানে জেণ্টছ থাকে ইয়াতে অকল। আৰু এইফালে নাৰ্ছগৰাকী যে ইমান মৰম লগা কথা বতৰাবিলাক। আৰু আপোনালোকক মই ভিডিঅ' কৰি অকণমান দেখালোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। আৰু আপোনালোক সকলোৱে আশীৰ্বাদ দিব, পাপা সোনকালে ভাল হ'ব।